কৃষ্ণ। এয়া আমাৰ সেন্দুৰী আইতা। এই আইতা আমাৰ ঘৰৰ ওচৰৰে, আমাৰ ঘৰৰে বুলি ক'ব পাৰি। এখেতৰ বৰ্তমান বয়স 95 বছৰ হৈছে। আটাইতকৈ সুখৰ কথা এই যে এই 95 বছৰ বয়সতো এই আইতাগৰাকীয়ে অনায়াসে ঘূৰি ফুৰিব পাৰে এডাল লাখুটিৰ সহায়ত, আৰু তেওঁৰ চকুযোৰ এতিয়াও সম্পূৰ্ণ সতেজ হৈ আছে। আইতা বৰ্তমান সুস্থ, কাৰণ তেওঁ সদায় নিয়মিতভাৱে সময়মতে খোৱা বোৱা কৰে, আৰু তেওঁ সময়মতে ৰাতিপুৱা 5 বজাত বিচনা এৰে। আইতাগৰাকী সকলোৱে দীৰ্ঘায়ু কামনা কৰিব, আৰু আইতা যাতে 100 বছৰ সম্পূৰ্ণ পাৰ হৈ তাতকৈ বেছি দিন জীয়াই থাকে। গতিকে আমি আইতাগৰাকীৰ বাবে আশীৰ্বাদ দিব আপোনালোকে। হ'ব দিয়া, তোমাক এতিয়াও আশীৰ্বাদ দিয়া আছোঁ। গতিকে আইতা আপুনি 100 বছৰ পাৰ হৈ জীয়াই থাকক, সদায় হাঁহিৰ মাজে জীৱন যাপন কৰক। হৈ আমি আপোনাৰ এই ভিডিঅ'ৰ আকাৰে আপোনাক আমি ফেচবুকৰ পাতত সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আমি ইয়াৰ পাছত আইতাই গাভৰু কালত কি কি সতেজ বস্তু খাইছিলে আমি আইতাৰ সৈতে কথোপকথন হ'ম। আমি আপোনালোকলৈ পিছৰ পৰৱৰ্তী আমি সকলো সবিশেষ ভিডিঅ' আকাৰে জনাম। ধন্যবাদ।